দুচকুত কেৱল সপোন সপোন, দুচকুত কেৱল সপোন সপোন, নতুনৰ হেঁপাহ প্ৰতিক্ষণ, শিশুৰ ধেমালি সুখত দুখত, শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল ফাটুৰ বাপেক বেমাৰী বিচনাতেই থাকে। মাকে আনৰ ঘৰত ঢেঁকীৰ বাৰা কৰে। ভায়েক এজনী আছিল, ট্ৰেক্টৰৰ ড্ৰাইভাৰ এজনৰ লগত পলাইছে। ককায়েকটো সূৰ্য ঠাকুৰৰ যাত্ৰা পাৰ্টিৰ লগত ফুৰে। সেয়ে ভাটু বৰ স্বাধীন, কিৰকিৰীয়া চেহেৰা তাৰ, কেঁকুৰা কেঁকুৰি চুলি, এটা টপিনা ফটা পেণ্টৰ ওপৰত লেতেৰা গামোচা এখন পিন্ধে। গাটো প্ৰায়ে উদং হৈ থাকে। তিনিওজনে শিলটোৰ আঁৰৰ গাতে গা লগাই কিমান সময় চাই আছে হুচ নাই। ভাটুৱে কওঁতেহে বাপুৱে মূৰটো দাঙি ঠাইডোখৰলৈ চালে। নাই নাই, এতিয়া বাঘটো আগৰ ঠাইত নাই। এইফালে চায়েই আছিল। খালে হয় আজি বাপাচানাক, মই তোক ঠেলা মাৰি দিলোঁ হয়। বাপুৰ ফালে চাই ভাটুৱে ক'লে, এতিয়া আৰু ইয়াত নাথাকোঁ দেই, ব'ল তাড়াতাড়ি ঘৰলৈ যাওঁ। বাপুৰ মুখৰ পৰা কথাখিনি ওলাব নাপাওঁতেই ভাটুৱে চিঞৰি উঠিল, কিয় নিজিৰা নাচা? বাঘটো যদি আৰু আহে যদি আহিব, তোক ঠেলা মাৰি দিম। লম্বোদৰ আৰু বাপুৱে ঘৰলৈ অহাৰ বাবে ঠিক কৰিলেও ভাটুৰ আকৰগোজ ভাবৰ বাবে অহা নহ'ল। বাপুই লম্বোদৰৰ হাতখন এৰা নাই। লম্বোদৰ আৰু বাপুৰ মনৰ মাজত ভয়টো গোজ ফুটি বহিছে। নিজৰ ভৰিৰ গছকত পাতৰ খচখচ শব্দ হ'লেও দুয়ো জাপ মাৰি উঠে। ভাটুৱে যাত্ৰা পাৰ্টিৰ ভীমৰ বচন মতাৰ দৰে কান্ধত বাৰী এডাল লৈ বচন মাতি আগে আগে গৈ আছে। সি যেন ভয় চয় একো নাজানে, আৰু জানিলেও ভাটুকহে যেন ভয়ে ভয় কৰে। এই বেহীহেন মুখৰ কিৰকিৰীয়া চেহেৰাৰ ল'ৰাটোৰ সাহ কম নহয়। বাপু আৰু লম্বোদৰ গুচিয়ে আহিল হয়। ভাটু নাহে। তহঁত যা যদি যা, মই নাযাওঁ, ভাটুৱে কয়। এই জেদৰ মূৰা খোৱা ল'ৰাটোক এৰি সিহঁতে আহিবও নোৱাৰে। লম্বোদৰে কওঁ নকওঁকৈ আকৌ এবাৰ ক'লে, বাঘে নিজৰালৈ পানী খাবলৈ যায়। বাঘটো কিজানি নিজৰালৈ গৈছে। মৰিবি ভাটু। মৰো যদি মৰিম, যাম বুলি আহিছোঁ জিঠান, যামেই। যাওঁ ব'ল ভাটু, পিছত এদিন আহিম, বাপুৱেও ক'লে। আটাই কচি বাঘে পটকে মানুহ নাখায়, বাঘে গৰু ছাগালহে খায়। ভাটুৱে কৈ কৈ গজং গজংকৈ নিজৰাৰ ফালে গৈ থাকিল। হেলাই হেপাই লম্বোদৰ আৰু ভাটুৱে বেঙা বাঙালৰ ঘৰৰ ওচৰ পাই দেখে বাপু নাই। দুয়ো এক মুহূৰ্ত দুয়োৰ মুখলৈ চাই থাকিল। তাৰ পাছত আকৌ উভতি পাহাৰৰ ফালে তৰা নৰা চিঙি দৌৰিবলৈ ধৰিলে। সিহঁতে দেখে বেলৰ তলত বাপু হামথুৰি খাই পৰি আছে। দুয়ো তাক দাঙি ধৰিলে। বাপুৰ দাঁতে মুখে তেজ ওলাইছে। সোঁহাতৰ কিলাকুটিটো অলপ ছাল গৈছে। ভাটুৱে তাৰ পেণ্টৰ পৰা পিন্ধা লেতেৰা গামোচাখন খুলি বাপুৰ মুখ আৰু ওঠৰ তেজ মচি দিলে। গাত লগা ধূলিবোৰ জোকাৰি দি আকৌ গামোচাখন পেণ্টৰ ওপৰত পিন্ধি ল'লে। নিজৰাটো চাই থাকোঁতে বাপুৱে বাঘৰ কথা পাহৰিছে। এক অবুজ আনন্দই তাৰ বুকুৰ ভিতৰখন কঁপাই তুলিছে। পানীবোৰ ঝিৰি ঝিৰিকৈ বৈ আছে। পাহাৰেও বুকুত আল ফুলে পানী সাঁচি থয়। শিলৰ মাজত পানী। নিজৰাটো যেন বাপুৰ বুকুৰ ভিতৰতো জিৰি জিৰি বৈ আছে। নিজৰাটোৰ ওপৰত ছাঁ পোহৰৰ খেলা। মূৰটোৰ ওপৰত থকা বেলিটোৰ পোহৰবোৰে গছৰ ফাকে ফাকে আহি নিজৰাৰ পালিত ধেমালি কৰিছেহি। বাপুৰ নিজকে আবুৱেকে কোৱা সাধু কথাৰ ৰাজকুমাৰ যেন লাগিল। দুহাত লগ লগাই একাজলি নিজৰাৰ পানী খাই মৃগয়া কৰিবলৈ যোৱা ৰাজকুমাৰে দেহ মন শীতল কৰিব খোজোতেই হঠাৎ পানীত বাঘৰ ছাঁ। বাপুই বাঘ হৈ বুলি চিঞৰি দিয়াৰ লগে লগে তিনিও যে দৌৰিবলৈ আৰম্ভ কৰিলে। লম্বোদৰ আৰু ভাটুৰ বেঙা বাঙালৰ ঘৰৰ ওচৰ পাইহে হুচ আহিল। বাপু নাই। বাপু ঠিকেই আহিছিল। তলৰ কুৱেৰীৰ কাষত থকা বেলৰ তলত কোনোবাই কাটি পেলাই থোৱা খৰিৰ টুকুৰা এটাত উজুটি খাই কৰফাল খাই পৰিল। শিলৰ দমত পৰিলেতো গাৰ ছাল বাকলিয়ে গ'লহেঁতেন।
পৰাৰ পিছত বাপুৰ হুচ নাই ফাটু আৰু লম্বুদৰে গৈ হাতত ধৰাতহে টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে চকু দুটা মেলি দিলে এজাক মৃদু বতাহে আহি সিহঁতক বিচি দিলে বাপুৱে পাহাৰখনলৈ ঘূৰি চালে পাহাৰখন যেন তাৰ ককাকে যেন সিহঁতক বিচি আছে বাপুৰ ককাক বোলে পৰ ভূমিকম্পৰো বহুত আগৰ মানুহ এইজন ককাক বা আৰু কত আগৰ এই ককাকজনে বা আৰু কিমান সাধু জানে শিৰ উচ্চ কৰি ককাকে যেন সিহঁতৰ ফালেই চাই আছে একে ধ্যানে চাই থাকি বাপুই মনতে কৈ উঠিল মই আকৌ আহিম ককা মই দুৰ্বল নহওঁ মই তোমাৰ সাধুবোৰ শুনিম তুমি সাঁচি ৰখা বস্তুবোৰ আমি চাম শৈশৱৰ